জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ বাবে জগৰীয়া কোন এই বিষয়টোক লৈ এতিয়া নেটিজেনসকলৰ মাজত চৰ্চা প্ৰতিক্ৰিয়া অব্যাহত আছে এই বিষয়টোক লৈ অসমবাসী ৰাইজৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে এই বিষয়টোৰ বা এই ৰহস্য মৃত্যুৰ ৰহস্য উদ্ঘাটন হওক ৰহস্য সোনকালে উদ্ঘাটন হোৱাটো কামনা কৰিছে আজি প্ৰতিজন অসমীয়াই আৰু তাৰ লগতে এই যে ঘটনা সংঘটিত হৈ গ'ল এটা অকল্পনীয় এটা অবাঞ্ছিত এটা অনাকাংক্ষিত এটা অবিশ্বাস্য ঘটনা এই ঘটনাক আমি কোনেও এতিয়াও মানি ল'ব পৰা নাই যে আমাৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পীগৰাকী অসমৰ এই অমূল্য ৰত্নটি অসমৰ এই অমূল্য সম্পত্তি আমাৰ মাজত হেৰাই গ'ল ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ ইয়টছ পাৰ্টি কৰিবলৈ গৈ এখন ইয়টত উঠি এটা প্ৰাইভেট বিচত হঠাৎ পানীত জপিয়াই দিলে লগত একাংশ সংগী আৰু তাৰ মাজত জুবিন গাৰ্গ হেৰাই গ'ল সাগৰত শেষ উশাহ এৰিলে জুবিন গাৰ্গে আৰু সেই জুবিন গাৰ্গৰ ৰহস্য মৃত্যু দৰাচলতে কি হৈছিল প্ৰকৃত কথাখিনি এতিয়াও সন্মুখলৈ অহা নাই বিভিন্নজনে বিভিন্ন কথা কৈ আহিছে বিভিন্ন মন্তব্য কৰি আহিছে ভিডিঅ' ভাইৰেল হৈছে কিন্তু তাৰ সমান্তৰালকৈ ইয়াৰ বাবে দৰাচলতে জগৰীয়া কোন কোনোবা জগৰীয়া নেকি এই ঘটনাত জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কোনোবা জগৰীয়া নেকি এই লৈ সকলোৰে মাজত প্ৰশ্ন সকলোৰে মাজত প্ৰতিক্ৰিয়া আৰু তাৰ মাজতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা মূল আয়োজক শ্যাম কানু মহন্তৰ বিৰুদ্ধে এখনৰ পিছত আনখন এজাহাৰ দাখিল কৰা হৈছে মৰিগাঁৱত এগৰাকী অধিবক্তাই যোৱা নিশা এজাহাৰ দাখিল কৰিছে আৰু তাৰ পিছত আজি পুৱা দেৰগাঁৱত জুবিন গাৰ্গৰ এগৰাকী অনুৰাগীয়ে আন এখন এফআইআৰ দাখিল কৰিছে দেৰগাঁও থানাত শ্যাম কানু মহন্তৰ বিৰুদ্ধে আৰু এই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কৈছে যে তদন্তৰ আওতালৈ আহিব শ্যাম কানু মহন্ত মৰিগাঁৱৰ যিখন এজাহাৰৰ কথা কোৱা হৈছে এগৰাকী অধিবক্তাই যি এজাহাৰ দাখিল কৰিছে জুবিনৰ ৰহস্য মৃত্যু সন্দৰ্ভত শ্যাম কানু মহন্তৰ বিৰুদ্ধে কাৰণ শ্যাম কানু মহন্তই যিখিনি স্পষ্টীকৰণ দাঙি ধৰিছে যে সম্পূৰ্ণ তেওঁ অজ্ঞ আছিল তেওঁ সম্পূৰ্ণৰূপে অজ্ঞতা প্ৰকাশ কৰিছে যে তেওঁ এখন বিজনেছ মিটত জড়িত আছিল সেই সময়ছোৱাত বিজনেছ মিটত ব্যস্ত হৈ আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ এক গুৰুত্বপূৰ্ণ বিজনেছ মিট বৰ্তমান সেই সময়ত চলি আছিল যি নেকি শ্যাম কানু মহন্ত অৱগত নাছিল জুবিন গাৰ্গে যে তেনেকুৱা এটা পাৰ্টি কৰিবলৈ ওলাই গৈছিল ছিংগাপুৰৰ একাংশ প্ৰবাসী অসমীয়াৰ সৈতে বা জুবিন গাৰ্গৰ যি সংগীবৃন্দ আছে সেই সংগীবৃন্দৰ সৈতে সেই পাৰ্টিত থকাৰ কথা শ্যাম কানু মহন্তই হেনো গম পোৱা নাছিল এই স্পষ্টীকৰণ দাঙি ধৰিছে শ্যাম কানু মহন্তই সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে সমগ্ৰ বিষয়টোত গতিকে বিজনেছ মিটত ব্যস্ত থকা শ্যাম কানু মহন্ত এগৰাকী অসমৰ সম্পদ তেওঁক লৈ যোৱা হৈছে ছিংগাপুৰলৈ গতিকে শ্যাম কানু মহন্ত কিয় অৱগত নাছিল ইয়াকে লৈ নেটিজেনসকলে প্ৰশ্ন উত্থাপন কৰিছে যে তেওঁ ক'ৰবাত ওলাই যাব তেওঁ ক'ৰবাত পাৰ্টি কৰিবলৈ যাব কাৰ লগত ওলাই যাব সেইখিনি খবৰ কিয় ৰখা নাই শ্যাম কানু মহন্ত ইত্যাদি নানান প্ৰশ্ন নানান অভিযোগ উত্থাপন কৰিছে এয়া আমাৰ কথা নহয় এয়া অসমবাসী ৰাইজৰ কথা এই মুহূৰ্তত ডিজিটেল লাইভত লৈ আহিছোঁ প্ৰিয় দৰ্শক গতিকে আমি সকলোৱে বিচাৰিছো এটা তদন্ত হওক সকলোৱে বিচাৰিছে এই মুহূৰ্তত সকলোৱে সংবাদ মাধ্যমৰ সন্মুখত ছ'চিয়েল মিডিয়াত এই কথাই উল্লেখ কৰি আছে যে ইয়াৰ এটা সঠিক তদন্তৰ হওক তদন্তৰ আওতালৈ সকলো আহিব লাগিব ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰি আছে ছিংগাপুৰ আৰক্ষীয়ে সোধা পোছা কৰিছে জুবিন গাৰ্গৰ লগত থকা 15জন সতীৰ্থক সোধা পোছা কৰাৰ কথা ইতিমধ্যে ছিংগাপুৰৰ পৰা যি সূত্ৰ আমালৈ আহি আছে তথ্যত সেই ভিত্তিত আমি আপোনালোকক জনাই আছো ছিংগাপুৰ আৰক্ষীয়ে তদন্ত চলাই আছে সোধা পোছা অব্যাহত ৰাখিছে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বৰ্তমানে মৰ্গতে ৰখা হৈছে মৃতদেহ আৰু আজি নিশাৰ ভাগত হয়তো এয়াৰ ইণ্ডিয়াৰ বিমানেৰে দিল্লীলৈ অনা হ'ব নশ্বৰদেহ আৰু তাৰ পিছত জুবিন গাৰ্গৰ নশ্বৰদেহ দিল্লীৰ পৰা চাৰ্টাৰ্ড বিমানেৰে গুৱাহাটীলৈ অনা হ'ব জন্মভূমিলৈ অনা হ'ব গতিকে সেইখিনি তথ্য এই মুহূৰ্তত আমি জনাই আছো কিন্তু তাৰ মাজতে মৃত্যুৰ ৰহস্য বাৰে বাৰে সেই মৃত্যুৰ ৰহস্যৰ কথা আহিছে বাৰে বাৰে সেই মৃত্যুৰ ৰহস্যক লৈ ৰাইজে প্ৰশ্ন কৰিছে যে ইয়াৰ বাবে আচলতে জগৰীয়া কোন এটা সম্পদক লৈ যোৱা হৈছে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এখন মঞ্চ য'ত নৰ্থ ইষ্ট ফেষ্টিভেল তাত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য এক আড়ম্বৰপূৰ্ণ আয়োজন য'ত নেকি অসমৰ পৰম্পৰা উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি অসমৰ সংস্কৃতি সকলোখিনি তাত প্ৰতিফলিত কৰাৰ এখন বিশেষ মঞ্চ গতিকে সেই মঞ্চখনত জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিব জুবিন গাৰ্গক লৈ যোৱা হৈছে কিন্তু সেই জুবিন গাৰ্গ ক'ত আছে কাৰ লগত আছে ক'ত গৈছে
কিয় পাৰ্টি কৰিবলৈ গ'ল সেইখিনি কথা আয়োজকসকলে কিয় অৱগত নহয় তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে কিয় অৱগত নাছিল শ্যামকানু মহন্ত হয় সকলোৱে বুজিছে সকলো গধুৰ দায়িত্ব তেওঁৰ মূৰৰ ওপৰত আছে গুৰু দায়িত্ব তেওঁৰ মূৰৰ ওপৰত আছে সকলোখিনি তদাৰক কৰিব লাগিব মুখ্য আয়ুক্ত উদ্যোক্তা হিচাপে এখন বৃহৎ এটা মহোৎসৱৰ যেহেতু আয়োজন তাকো এখন বেলেগ দেশত সিংগাপুৰৰ দৰে এখন দেশত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন চলিছে গতিকে হয় তেওঁৰ ওপৰত যথেষ্টখিনি চাপ আছে যথেষ্টখিনি দায়িত্ব আছে নিয়াৰিকৈ সুচাৰুৰূপে প্ৰতিটো ইভেন্ট তেওঁ পৰিচালনা কৰিব লাগিব কিন্তু তাৰ মাজতো যে অসমৰ পৰা এগৰাকী সম্পদক লৈ যোৱা হৈছে এটি সম্পদক লৈ যোৱা হৈছে সেই সম্পদ জুবিন গাৰ্গ সেই অমূল্য ৰত্নটোক ভালদৰে ৰখাটো কেয়াৰ কৰাটো যথেষ্টখিনি দায়িত্ব আছে আয়োজক মণ্ডলীৰ উদ্যোক্তা মণ্ডলীৰ গতিকে তাকে লৈ ৰাজে প্ৰশ্ন উত্থাপন কৰিছে হয় জুবিন গাৰ্গে ফুৰ্তি কৰি ভাল পায় জুবিন গাৰ্গে ফুৰি ভাল পায় জুবিন গাৰ্গে পানী ভাল পায় জুবিন গাৰ্গে সাগৰ ভাল পায় মন গলে জুবিন গাৰ্গে সাগৰত গৈ শুই দিয়ে সাগৰৰ পাৰত শুই দিয়ে মন গলে জুবিন গাৰ্গে সাগৰৰ পানীত সাঁতুৰি সময় পাৰ কৰে সেই জুবিন গাৰ্গ কিমান সুস্থ আছিল সেই জুবিন গাৰ্গ পানীত নামিব পৰা অৱস্থা আছিল নে যিখিনি ভিজুৱেলছ আমি ইতিমধ্যে দেখুৱাই আছো যে ভিজুৱেল সিংগাপুৰৰ পৰা অহা সেই ভাইৰেল হোৱা ভিজুৱেলছ য'ত নেকি ধলং ধপংকৈ জুবিন গাৰ্গে ইয়টখনৰ পৰা পানী জপিয়াই দিছিল লাইফ জেকেট পৰিধান কৰি আছিল বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে যে দ্বিতীয়বাৰ পানীত নামতে হেনো লাইফ জেকেট পৰিধান কৰা নাছিল অভাৰসাইজ হোৱাৰ বাবে কিন্তু লাইফ জেকেট পৰিধান কৰি যেতিয়াই জপিয়াইছিল তেতিয়াই আমি সকলোৱে সেই ভিজুৱেলটোত স্পষ্ট ৰূপত দেখিবলৈ পাইছো যে জুবিন গাৰ্গে ধলং ধপংকৈ পানীত জপিয়াই দিছে আৰু পানীত জপিয়াই দিয়াৰ কেইটামান মুহূৰ্তৰ পিছতেই তেওঁ ভৰি লৰচৰ কৰিব পৰা নাই তেওঁ কোনো ধৰণৰ চেষ্টা কৰিব পৰা নাই হাতুৰিবলৈ চেষ্টা কৰিব পৰা নাই তলমূৰ হৈ পানীত তলমূৰ হৈ তেওঁ যেনেদৰে জথৰ হৈ পৰিছে অচল হৈ পৰিছে তেওঁৰ হাত ভৰি গতিকে তাৰ পৰা অনুমান কৰিব পাৰি তেওঁৰ ফিটনেছ কেনেকুৱা আছিল সেই সময়খিনিত ফিটনেছ কেনেকুৱা আছিল যাৰ কাৰণে আজি আমি এটা কোলা দিনৰ সাক্ষী হ'বলগীয়া হ'ল 19 ছেপ্টেম্বৰ সেই অভিশপ্ত খবৰটো আমাৰ মাজলৈ আহিল ইমান হেমাহি ইমান অমনোযোগিতা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আছে জুবিন গাৰ্গৰ সংগী আছে শেখৰ জ্যোতি গোস্বামী থকা বুলি তাত জানিব পৰা হৈছে কিন্তু প্ৰকৃত ছবিখন কেতিয়া পোহৰলৈ আহিব এয়া অসমবাসী ৰাইজে এই মুহূৰ্তত জানিব বিচাৰিছে তদন্তৰ কথা কোৱা হৈছে আমি পুনৰ জনাইছো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিশ্চিতভাৱে তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত নিশ্চিতভাৱে তদন্তৰ আওতালৈ আহিব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আজি গৰিমা গাৰ্গ জুবিন গাৰ্গৰ পত্নী যোৱা নাই গৰিমা গাৰ্গে সকলোখিনি দায়িত্ব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰতেই ন্যস্ত কৰিছে কিন্তু সেই সিদ্ধাৰ্থ শৰ্মাই কি কৰিল সেই সিদ্ধাৰ্থ শৰ্মাই কিয় পানীত সাঁতুৰি থাকিল সেই সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিন গাৰ্গক এবাৰলৈও বাধা প্ৰদান নকৰিলে আমি সকলোৱে জানো জুবিন গাৰ্গ খিয়ালী মনৰ এজন মানুহ জুবিন গাৰ্গৰ শিশুসুলভ এটা স্বভাৱ আছে কৰো বুলিলে কৰে মন যায় যি মন যায় তাকে কৰে জুবিন গাৰ্গে কিন্তু তেনেস্থলত মেনেজাৰ গৰাকীৰ দায়িত্ব নাছিল নে শ্যামকানু মহন্তই খবৰ ৰাখিব নালাগিছিল নে যে কোট গ'ল জুবিন গাৰ্গ কিয় পাৰ্টি কৰিবলৈ গ'ল শ্যামকানু মহন্তই স্পষ্টীকৰণত কৈছে যে তেওঁ হেনো এই পাৰ্টিৰ কথা জনাই নাছিল অথচ আসাম এছ'চিয়েশ্যনৰ গুৰু দায়িত্বত থকা বিষয়াসকলৰ সৈতে জুবিন গাৰ্গে সেই পাৰ্টি কৰিছিল গুৱাহাটীৰ পৰাই হেনো সেই পাৰ্টিৰ প্লেন কৰা হৈছিল পৰিকল্পনা কৰা হৈছিল গুৱাহাটীতে সেই পাৰ্টিৰ প্লেন কৰিছিল নানান কথা ইতিমধ্যে স্পষ্টীকৰণত শ্যামকানু মহন্তই উল্লেখ কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে আজি সৰু সজাই জুবিন গাৰ্গৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে যি ব্যৱস্থা কৰা হৈছে তাৰ বুজ ল'বলৈ গৈ উপস্থিত হৈ সৰু সজাইৰ পৰা পুনৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে তদন্ত হ'ব নিশ্চিতভাৱে তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ সেই ভাষ্য এবাৰ শুনি লওঁ আহক কি ক'লে মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব যেহেতু এফআইআৰ হৈছে আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব সিদ্ধাৰ্থ গোস্বামীও আহিব সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ সঁচা মিছা নাজানো সেইবিলাকো আমি চাম
কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে গতিকে ইয়াৰ যেহেতু প্লেচ অফ অকাৰেন্স ইণ্ডিয়া নহয় গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে কোনো কথা যাতে গোপন হৈ নাথাকে মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব যেহেতু এফআইআৰ হৈছে আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব সিদ্ধাৰ্থ গোস্বামীও আহিব সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জায়গা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ সঁচা মিছা নাজানো সেইবিলাকো আমি চাম কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে গতিকে ইয়াৰ যেহেতু প্লেচ অফ অকাৰেন্স ইণ্ডিয়া নহয় গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে কোনো কথা যাতে গোপন হৈ নাথাকে মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিলে মুখ্যমন্ত্ৰীগৰাকীয়েও বিষয়টোক লৈ আচলতে এতিয়াও স্পষ্ট হ'ব পৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়টোক লৈ যে এখন দুখৰ ছবি আছে সেই কথা মুখ্যমন্ত্ৰীৰ ভাষ্যত প্ৰকাশ পাইছে যে আগদিনাই কোনোবাই পাৰ্টিলৈ লৈ গৈছিল কিয় লৈ গৈছিল পাৰ্টিলৈ জুবিন গাৰ্গক পাৰ্টিলৈ লৈ গৈ এনেদৰে কিয় মৃত্যুৰ শীতল কোলাত এৰি দিয়া হ'ল এনেসমূহ বিষয় সকলোকে জোকাৰি আছে এই মুহূৰ্তত সকলোৱে এই মুহূৰ্তত মানি ল'ব পৰা নাই এনেধৰণৰ এটা অকাল মৃত্যুক এনেধৰণৰ এটা ৰহস্য মৃত্যু কোনেও কামনা কৰা নাছিল জুবিন গাৰ্গৰ ক্ষেত্ৰত এনেদৰে মৃত্যু আহিব বুলি জুবিন গাৰ্গৰ ক্ষেত্ৰত মৃত্যু এনেদৰে আহিব মৃত্যু যে সহজ হৈ পৰিব জুবিন গাৰ্গৰ বাবে ইমান সোনকালে সেয়া কোনেও কল্পনা কৰিব পৰা নাছিল আৰু সেইবাবে মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনিটো স্পষ্ট হৈছে যে ছবিখন এতিয়াও স্পষ্ট হোৱা নাই এখন দুখৰ ছবি এতিয়াও বিৰাজমান হৈ আছে সমগ্ৰ ঘটনা প্ৰবাহৰ মাজত আগদিনাই কোনে লৈ গ'ল কিয় অনুমতি দিয়া হ'ল জুবিন গাৰ্গক তেনেদৰে লৈ যাবলৈ মেনেজাৰ থকাৰ পিছতো কিয় অনুমতি প্ৰদান কৰা হ'ল হাজাৰ পানীত নামি বুলি ক'লেও কিয় হকাবধা দিয়া নহ'ল আৰু হয়তো এনেসমূহ কথা যিহেতু পোহৰলৈ আহিছে দ্বিতীয়বাৰ জেকেট নিপিন্ধাকৈ লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিছিল সমস্ত দোষ এতিয়া এই সাগৰৰ পানীত সাগৰতলিত শুবৰে মন গান গোৱা জুবিন গাৰ্গৰ ওপৰতে যেন সমস্ত দোষ জাপি দিয়াৰ এক যেন চক্ৰান্ত পোহৰলৈ আহিছে নানান কথা নানান চৰ্চা এয়া অৱধাৰিত হ'বই কাৰণ এয়া আপোন শিল্পী কাৰণ এয়া প্ৰাণৰ শিল্পী অসমবাসীৰ কাৰণ এয়া অসমৰ জাতীয় জীৱনৰ এইগৰাকী শিল্পীৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা কেতিয়াও কাম্য নাছিল গতিকে যি কথা কোৱা হৈছে যে দ্বিতীয়বাৰ হেনো পানীত নামিছিল দ্বিতীয়বাৰ লাইফ জেকেট পিন্ধা নাছিল সমস্ত দোষ কি এতিয়া জুবিন গাৰ্গৰ ওপৰতে জাপি দিয়াৰ চেষ্টা কৰা হৈছে নেকি কোন জগৰীয়া এই প্ৰশ্নই জোকাৰি আছে সমগ্ৰ ৰাজ্যবাসীক সমগ্ৰ তেওঁৰ লাখ কোটি অনুৰাগীক এক অবৰ্ণনীয় পৰিস্থিতি এক অবৰ্ণনীয় অসহনীয় পৰিৱেশ চৌদিশে স্বতঃস্ফূৰ্তভাৱে আজি সকলোৱে বন্ধ পালন কৰিছে আজি দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছে ব্যৱসায়িক ৰাজধানী ফাঁচী বজাৰৰ পৰা আৰম্ভ কৰি গণেশগুৰি সকলো দোকান পোহাৰ বন্ধ হৈ পৰিছে স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গৰ গান ৰাউচি জুৰি গাইছে সকলোৱে কাৰণ ভাষা সকলোৱে হেৰুৱাই পেলাইছে জুবিন গাৰ্গৰ সেই গানসমূহ যি গানে আজি অসমৰ প্ৰতিটো প্ৰজন্মক জীপাল কৰি ৰাখিছে
আজি সেই যুৱ প্ৰজন্মই গান গাইছে মাথো গান গাইছে কান্দিছে মাথো কান্দিছে সকলোৰে মাত থুকাথুকি হৈ পৰিছে কোনেও বিচৰা নাছিল জুবিন গাৰ্গে এনেদৰে হঠাৎ আমাক এৰি গুচি যাব তাকো আন এখন দেশত গৈ অসমৰ পৰা বহুত দূৰত গৈ এনেদৰে শীতল কোলাত হৈ পৰিব মৃত্যুৰ গতিকে এই প্ৰশ্নসমূহে কেতিয়াও শান্তিত থাকিব দিয়া নাই অসমবাসী ৰাইজক কোনেও শান্তিত থাকিব পৰা নাই কাৰণ আগৰ কেইবাৰো তেওঁ অসুস্থ হৈছে আগৰ কেইবাৰো তেওঁ হাস্পতালত ভৰ্তি হৈছে আগৰ কেইবাৰো অসমবাসী ৰাইজে প্ৰাৰ্থনা জনাইছে আগৰ কেইবাৰো অসমবাসী ৰাইজে সমস্তৰে প্ৰাৰ্থনা জনাইছে ৰাইজৰ প্ৰাৰ্থনা ৰাইজৰ আশীৰ্বাদত আকৌ সুস্থ হৈ জুবিন গাৰ্গে আমাৰ মাজলৈ আহিছে ৰাইজৰ মাজলৈ আহিছে সৃষ্টিৰ মাজলৈ আহিছে সৃষ্টিৰ মাজত নিজকে বিলীন কৰি পেলাইছে গতিকে তেনেকুৱা এগৰাকী শিল্পী প্ৰতি মুহূৰ্ততে জীৱন উদযাপন কৰি ভাল পোৱা শিল্পী আৰু এই মুহূৰ্তত আমাৰ হাতলৈ আৰু এটা খবৰ আহিছে তৃতীয়খন এজাহাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে তৃতীয়খন এজাহাৰ দাখিল কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে অনেক ব্ৰেকিং নিউজ আমি জনাইছো এই মুহূৰ্তত মৰিগাঁও দেৰগাঁও আৰু এইবাৰ শিৱসাগৰত শ্যামকানু মহন্তৰ বিৰুদ্ধে তৃতীয়খন এজাহাৰ দাখিল কৰা হৈছে একেটাই প্ৰশ্ন যে শ্যামকানু মহন্ত কিয় অৱগত নাছিল থাকিব পাৰে তেওঁৰ বিজনেছ মিট থাকিব পাৰে তেওঁৰ গুৰুত্বপূৰ্ণ ইভেন্ট বৈঠক কিন্তু তাৰ মাজত তেওঁ কিয় খবৰ ৰখা নাছিল প্ৰাণৰ শিল্পীগৰাকী ক'ত গৈছে কিয় পাৰ্টি কৰিব গৈছে কোন গৈছে সেইখিনি কথা তেওঁ কিয় জনা নাছিল তৰবাত কৰবাত গা এৰি দিবলৈ চেষ্টা কৰিছে নেকি কৰবাত সমস্ত দুখ সেই প্ৰবাসী অসমীয়া সেই সকলৰ ওপৰত জাপি দিয়াৰ চেষ্টা কৰিছে নেকি নানান প্ৰশ্ন এয়া নেটিজেনসকলৰ নানান প্ৰশ্ন ছ'চিয়েল মিডিয়াত নেটিজেনসকলে এই প্ৰশ্নৰে থকা সৰকা কৰিছে সমালোচনাৰে থকা সৰকা কৰিছে ধিক্কাৰ গঞ্জনাৰে এই মুহূৰ্তত থকা সৰকা কৰিছে গতিকে এনেসমূহ প্ৰশ্নই এই মুহূৰ্তত শান্তিত কাকো থাকিবলৈ দিয়া নাই সকলো অস্থিৰ হৈ পৰিছে সকলো অবাক হৈ পৰিছে এই মুহূৰ্তত কিছু তথ্য এই মুহূৰ্তত আমাৰ হাতলৈ আহি আছে এই মুহূৰ্তত আমি জনাব বিচাৰিছো শেহতীয়া খবৰ যে শ্যামকানু মহন্তৰ বিৰুদ্ধে শিৱসাগৰ থানাত এজাহাৰ দাখিল কৰা হৈছে কণ্ঠশিল্পী জিতু জ্যোতি গায়নে এই এজাহাৰ দাখিল কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত এজাহাৰ দাখিল লগতে সিবিআই তদন্তৰো দাবী উত্থাপন কৰিছে যে আমাক এতিয়া ন্যায় লাগে এয়া হৈছে ৰাইজৰ দাবী অসমবাসী ৰাইজৰ দাবী এই যি খুনখেৰীয়া কণ্ঠৰ আমি গৰাকী অসামান্য প্ৰতিভাৰ এই গৰাকী এই যেটো মোহাচ্ছন্ন কৰি ৰাখিছে আজি অসমবাসী ৰাইজক দশকৰ পিছত দশক প্ৰায় 3 দশকৰ অধিক কাল নিজৰ যাদুকৰী কণ্ঠৰে নিজৰ যাদুকৰী সংগীতেৰে অসমীয়া ৰাইজক এডাল যেন এনাজৰীৰ দোলেৰে বান্ধি ৰাখিছিল সেই গৰাকী শিল্পী যে টুকাৰী গীতৰ পৰা বৰগীতৰ পৰা লোকগীত প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি সংগীতৰ সুৰ কণ্ঠত লৈ সকলোকে একতা দোলেৰে বান্ধ খুৱাব বিচৰা বান্ধ খোৱা এজন শিল্পীৰ সেই কণ্ঠ সেই যাদুকৰী কণ্ঠক আজি আমি এনেদৰে অবাঞ্ছিত ৰূপত হেৰুৱাই পেলালো আৰু সেইবাবে কোনেও মানি ল'ব বিচৰা নাই নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহন্তৰ বিৰুদ্ধে তৃতীয়খন এজাহাৰ দাখিল কৰা হৈছে কণ্ঠশিল্পী জিতু জ্যোতি গায়নে দাখিল কৰিছে এজাহাৰ লগতে সিবিআই তদন্তৰ দাবী উত্থাপন কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে তদন্ত হ'ব নিশ্চিতভাৱে তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত লগতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আমি আকৌ এবাৰ আগবঢ়াব বিচাৰিম আজি সৰু সজাই মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তক লৈ শ্যামকানু মহন্তক তদন্তৰ আওতালৈ অনাৰ ক্ষেত্ৰত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমি আকৌ এবাৰ ভাষ্যটো আগবঢ়াব বিচাৰিছো মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব যেহেতু এফআইআৰ হৈছে আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব সিদ্ধাৰ্থ গোস্বামীও আহিব সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জায়গা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ সঁচা মিছা নাজানো সেইবিলাকো আমি চাম কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে গতিকে
ইয়াৰ যেহেতু প্লেস অফ অকারেন্স ইন্ডিয়া নহয় গতিকে ক্রিমিনাল পার্টটো যদি কিবা আছে সিঙ্গাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে ৰাইজে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে কোনো কথা যাতে গোপন হৈ নাথাকে মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ পৰিছে অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব যেহেতু এফআইআৰ হৈছে আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব সিদ্ধাৰ্থ গোস্বামীও আহিব সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জায়গা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ সঁচা মিছা নাজানো সেইবিলাকো আমি চাম কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে গতিকে ইয়াৰ যেহেতু প্লেস অফ অকারেন্স ইন্ডিয়া নহয় গতিকে ক্রিমিনাল পার্টটো যদি কিবা আছে সিঙ্গাপুৰৰ পৰা পাম আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে ৰাইজে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে কোনো কথা যাতে গোপন হৈ নাথাকে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আমি শুনিলো মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্যত আকৌ সেই কথাই ওলাইছে যে ধুখৰ এখন ছবি কি হৈছিল দৰাচলতে সেই পাৰ্টি কৰিবলৈ গৈ কিয় সেই কাল অমানিশা নমাই আনিলে আজি অসমীয়া জাতিক আধৰুৱা কৰি পেলালে অসমীয়া সংগীতক আধৰুৱা কৰি পেলালে অসমীয়া সিনেমাক আধৰুৱা কৰি পেলালে অসমীয়া জাতিৰ প্ৰতি যিটো টান অসমীয়া জাতিক সদায় সাৰে ৰখা এগৰাকী শিল্পী আৰু সেই অসমীয়া জাতি আজি শুব পৰা নাই অসমীয়া জাতি আজি খাব পৰা নাই অসমীয়া জাতি আজি কাম কৰিব পৰা নাই কাৰণ জুবিন গাৰ্গ আজি অসমীয়া জাতিৰ লগত নাই কায়িকভাৱে প্ৰাৰ্থিকভাৱে সাগৰতলিত শুবৰে মন সেই জুবিন গাৰ্গে সেই সাগৰতলিতেই আৰু সেই সাগৰেই কাঢ়ি লৈ গ'ল সেই যুগান্তকাৰী শিল্পী জুবিন গাৰ্গক সঁচাকৈ এগৰাকী কণ্ঠশিল্পী এগৰাকী গীতিকাৰ সুৰকাৰ ছবি পৰিচালক ছবি নিৰ্মাতা অভিনেতা লগতে কবি হিচাপে তেওঁৰ পৰিচয় আছিল কি কাকতলীয় সংযোগ পানী ভাল পোৱা জুবিনৰ এটা বিশেষ কবিতা ৱাটাৰ তেওঁৰ শ্ৰেষ্ঠতম কবিতাসমূহৰ ভিতৰত এটি বিশেষ কবিতা ৱাটাৰ আৰু সেই কবিতাৰে এটা বিশেষ পংক্তি মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহতে বুজি নাপাবি মই নদীৰ পৰা সাগৰলৈ যাব পাৰো আৰু সেই সাগৰেই যেন অন্তিম ঠিকনা হৈ পৰিল জুবিন গাৰ্গৰ কিন্তু কিয় কোন জগৰীয়া সেই সাগৰলৈ কিয় লৈ যোৱা হ'ল সেই মৃত্যুৰ বাবেই জুবিনক সাগৰৰ পাৰলৈ লৈ যোৱা হ'ল নেকি সেই বিশেষ বিচ্ছলৈ লৈ যোৱা হ'ল নেকি ইয়ত পাৰ্টিৰ আয়োজন কৰা হ'ল নেকি এনে নানান প্ৰশ্ন এতিয়া দোলা দি গৈছে প্ৰতিগৰাকী অসমীয়াৰ মন মগজু হৃদয় আত্মা অন্তৰাত্মাত প্ৰিয় দৰ্শক আপোনাৰ মতামত আগবঢ়াব পাৰে এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম আমি প্ৰতিটো আপডেট জনাই যাম ধন্যবাদ